ধনহেৰি পৰিষদীয় সমষ্টিৰ মিনি ষ্টেডিয়াম প্ৰাংগণত বৃহস্পতিবাৰে এক ৰাজহুৱা মত বিনিময় অনুষ্ঠানত অংশগ্ৰহণ কৰে কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া ডক্টৰ তুলিৰাম ৰংহাঙে। অসমীয়া আছে, বেংগলী আছে, আদিবাসী আছে, সকলো জাতি জনগোষ্ঠী আছে। ইয়াতে আপোনালোকে ইয়াত একেলগে থাকি সেই ধনচুৰি এৰিয়া কেনেধৰণৰ আমি নতুন ধনচুৰি লৈ যাব কাৰণে আমি চেষ্টা কৰি আছো। উল্লেখ্য যে প্ৰায় ৫ সহস্ৰাধিক ৰাইজৰ উপস্থিতিত এক বৃহৎ জনসভাৰ জৰিয়তে ৰাইজৰ সৈতে বিভিন্ন আঁচনিৰ লাভালাভ সন্দৰ্ভত মত বিনিময় কৰি হিতাধিকাৰীৰ দৃষ্টি আকৰ্ষণ কৰে মুখ্য কাৰ্যবাহী বিষয়াগৰাকীয়ে। সেক্ৰেটাৰী অফিচাৰ্ছ MLA MP গোটেইখিনি আহি ৰাইজৰ অভাৱ অভিযোগবিলাকৰ যিবোৰ মেম'ৰেণ্ডাম আকাৰে দিছে বা তেখেতসকলৰ মেম'ৰেণ্ডাম নিদিলেও তেওঁলোকক সুধিব পাৰে, সেইটো পূৰণ কৰিবৰ কাৰণে আমি প্ৰত্যেক MEC সমষ্টিত আহিছোঁ। তাৰ কাৰণে ৰাইজে আমাক সুধিছে যে বেলেগ বেলেগৰ আঁচনি ক্ষেত্ৰৰ পৰা আৰম্ভ কৰি তেওঁলোকৰ যিবিলাকৰ অভাৱ অভিযোগবিলাকৰ কথা তেওঁলোকে কৈছে, গতিকে আমিও গ্ৰহণ কৰিছোঁ আৰু যিমান পাৰোঁ আমি সেই সমস্যাবিলাক সমাধান কৰিবৰ কাৰণে টিম কাৰ্বি আংলং তথা কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আমি চেষ্টা কৰিম বুলি ৰাইজক কৈছোঁ। ইয়াৰ লগতে ৰাইজৰ অভাৱ অভিযোগ সন্দৰ্ভত বুজ লোৱাৰ লগতে সমস্যাসমূহ সমাধানৰ প্ৰতিশ্ৰুতি দিয়ে CM তুলিৰাম ৰংহাঙে। ডিফুৰ পৰা ছাইদুল ইছলামৰ ৰিপৰ্ট, আছাম টাইমছ পোষ্ট।